আপোনালোকৰ বাবে ভাল এটা খবৰ আহি গ'ল। ভাল খবৰটো হ'ল আসাম পুলিচ কামাণ্ডোৰ কাৰণে। তো কামাণ্ডোৰ কাৰণে নতুন এটা SLPRBত নতুন এটা আপডেট আহিছে, নটিচ এটা দিছে। সেই নটিচটো হ'ল আপোনালোকে ইয়াত চাব পাৰিব। নিজেও গৈ SLPRBত গৈ সেই নটিচটো আপোনালোকে চাব পাৰিব। সেই নটিচটো হ'ল চাই লওক। কামাণ্ডোত পোষ্ট আছিলে 164টা। তাৰপিছত আপোনালোকৰ ইয়াত তলত লিখা আছে, আপোনালোকে চাব পাৰিব। ইয়াত কৈছে আপোনালোকৰ দ্য ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু PET মেনশ্যন কৰি দিছে। ইয়াত পোষ্ট উইল বি হেল্ড উইথ এফেক্ট 25/11/2024 পৰা আপোনালোকৰ ফিজিকেল টেষ্টটো আৰম্ভ হ'ব। আৰু লগতে ইয়াত দিছে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব 18/11/2024। তো আপোনালোকৰ আহি গ'ল। আকৌ কালিৰ পৰা আপোনালোকৰ ইয়াত এডমিট কাৰ্ডটো দিয়া হ'ব। SLPRB ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব আৰু কেনেকৈ ডাউনলোড কৰিব সেইটো নেক্সট ভিডিঅ'টোত আপোনালোকক জনাই দিম। তো আপোনালোকৰ ৰানিংটো ষ্টাৰ্ট হ'ব 25 তাৰিখৰ পৰা। তো আহি গ'ল, আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰক। এইকেইদিন বেছি দিন নাই আৰু এইখিনিয়ে। আৰু নতুন যদি কিবা আপডেট আহে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম।